ঘাঁহ খাইছ? খাই আছো আৰু। মোৰ মনটো একদম বেয়া অ। তোৰ আকৌ মন বেয়া হবলৈ কি হ'ল? নহয় অ, কিমান আৰু এনেধৰণে এই এৰালতে থাকি থাকি ঘাঁহ খাম। শুকান শুকান বনবিলাক আৰু কিমান আজৰিম কচোন। চিন্তা ভাৱনা কৰিব নালাগে, যি পাইছা তাকে খা। ঠিকেই কৈছ পেহী, উপায়তো নাই, ইয়াকে খাই থাকিব লাগিব আৰু। মোৰ আকৌ মনলৈ বেলেগ এটাহে প্ৰশ্ন আহি আছে। এই মানুহ অহা যোৱা কৰা ৰাস্তাত বাৰু আমাক কিয় এৰাল দি থৈ দিয়ে মানুহবোৰে? এই আমাৰ ৰছীডাল পাৰ হবলৈ যাওঁতেই বাইক চাইকেল কিমান যে এক্সিডেণ্ট হৈছে, কিমানৰ যে হাত ভৰি ঘূণীয়া হৈছে, এইবিলাক কথা এই মালিক বিলাকে বাৰু কিয় বুজি নাপায়? ঠিকেই কৈছ পেহী, এই আমাৰ ৰছীডালৰ কাৰণে যে এই ৰাস্তাত কিমান ঘটনা ঘটিছে, কিমানৰ যে মৃত্যু হৈছে, তথাপি এই গৰুৰ মালিক বিলাকৰ, আমাৰ মালিক বিলাকৰ কাণ্ড জ্ঞান নহল আৰু। এতিয়া সেই ভুৰুকিৰ জীয়েককে চাচোন, ক'ত পকা ৰাস্তাত মালিকে দি থৈছে। হয় পেহী, আমি বহুত কথাই বুজি নাপাওঁ। যিহেতু আমি গৰু, আমাৰ চেতনা জ্ঞান বুদ্ধি অলপ কম আছে। কিন্তু এই মানুহখিনিতো জীৱ শ্ৰেষ্ঠ, তেওঁলোকে কিয় ভুল কৰে? এতিয়া তই কচোন ৰাঙলী, আচলতে গৰু কোন, আমি নে এই মানুহবোৰ?